everyone, welcome to In Exam. So আজি আমাৰ ৰিজনিংৰ সেকেন্ড ক্লাস হয় যেটুকে আমি জানো যে গুৱাহাটী হাই কোৰ্ট আৰু এডিআৰই ভেৰিয়াস এক্সামৰ কাৰণে আমি এটো ইনিশিয়েটিভ লৈছো এন্ড আপকামিং এক্সাম আমাৰ আহি আছে গুৱাহাটী হাই কোৰ্টৰ এক্সামটো সো আমি কি কৰিছো এতে ৰিজনিংৰ আজি যেটুকে সেকেন্ড ক্লাস হয় ইয়াত কিছুমান কোৱেশ্চনছ লৈ আহিছো এন্ড কি কৰিম যোৱা মানে আগৰ যেটো ক্লাছত আমি ৰিজনিংৰ এটা কোৱেশ্চন পঢ়িব দিছিলো আপোনালোকক তাৰ সলিউশনটো মই লৈ আহিছো তেনেকৈ আজি এটা কোৱেশ্চন এৰি দিম আপোনালোকৰ বাবে যাতে আপোনালোকে প্ৰেক্টিস কৰিব পাৰে সো উইদাউট এনি ডিলে লেটস ষ্টাৰ্ট आवर টুডে সেশন ইয়াত এটা কোৱেশ্চন লৈ আহিছো ইন এ সাৰ্টেন কোড মথুৰা ইজ coded as jx সো এই মথুৰা ওয়ার্ডটো এটা কোড দিছে JX QEROX okay and আমাক কিহৰ কোড বিচাৰিবলৈ কৈছে এ হোটেলস ওয়াৰ্ডটোৰ কোড বিচাৰিব কৈছে okay এটো অলৰেডি গুৱাহাটী হাই কোৰ্টৰ এক্সামত আহি গৈছে আগতে 2023 and আমি চাও হক এটো কেনেকৈ কৰিম ইয়াত আমি এটা কি মনত ৰাখিব লাগিব আমি যেহেতুকে জানো যে অ্যালফাবেটিক্যাল সিরিজটো সদায় আমাৰ মনত আছে বাট কেতিয়াবা কি হয় এফালে যদি যায় এফালে আমি কি হয় এটো a পৰা যদি b গৈছে that means +1 গৈছে and b পৰা যদি a reverse আহিছে that means -1 হৈছে so এনেকে এই কোৱেশ্চনটোত আমি কেনেকে অ্যাটেম্প কৰিম ইয়াত আমি সাম যে j অলৰেডি ফাৰ্ষ্টত আহি যায় and m পাছত আহে so আমি গম পাইছো যে m ৰ পৰা কি হৈছে JKLM ঠিক আছে m ৰ পৰা মানে -3 হৈছে সো ইয়াত আমি j পাইছো তেনেকে a ৰ পৰা কি হৈছে -3 হৈছে ইয়াৰ পৰা PQRST ওকে সো ইয়াৰ পৰা কি হৈছে -3 হৈছে সো এই গুটে প্ৰসেসটোত কি হৈছে -3 হৈ গৈ আছে that means আমি এই হোটেলস ওয়াৰ্ডটোৰ কোডটো কেনেকৈ উলিয়াম in the same manner okay a hotel wordটোৰ ইয়াৰ কোড হ'ব -3 যদি হয় that means ইয়াত এফালে -3 হলে কি হ'ব এটো e হ'ব okay so ইয়াত -3 হলে কি হ'ব l হ'ব okay so ইয়াত -3 হলে কি হ'ব q হ'ব ইয়াত -3 হলে কি হ'ব b হ'ব ওকে সো এনেকে আমি গম পাইছো যে e l q b ইয়াত কোড আছে e l q b i p এটো হৈছে ইয়াৰ কারেক্ট आंसर ওকে সো ফার্স্ট কোৱেশ্চনটো কৰাৰ প্ৰসেসটো হৈছে যে -3 হৈ গৈ থাকিব ওকে সো নেক্সট কোৱেশ্চনটো আমি চাও হক এটো কোৱেশ্চনটো সেম গুৱাহাটী হাই কোৰ্টৰ এক্সামতে আহিছিলে বাট এটো 2014 ত আহিছিলে ইয়াৰ কোৱেশ্চনটো কৈছে কি এটা কোড এটা ওয়াৰ্ড দিছে cat and তাৰ কোডটো দিছে 24 okay and ইয়াত কি সুধিছে আমাক what will be the code for bat in the same code language তাৰ মানে এই batটোৰ কোড সুধিছে ঠিক আছে সো এটো কেনেকৈ হৈছে এটো আমি কেনেকৈ হৈছে চাও আহক আমি জানো c কিমান নাম্বাৰ প্লেসিংত থাকে a b c d সো c প্লেসিং কোড আছে c প্লেস হৈছে প্লেস ভ্যালু হৈছে 3 okay after that a প্লেস ভ্যালু হৈছে 1 okay and p প্লেস ভ্যালু কিমান হ'ব তেতিয়া হলে আমি জানো ইজতি আমি লাস্ট ক্লাসত চাইছিলো ইয়াৰটো শর্ট ট্র্যাক মানে শর্ট যেটো ট্রিকটো আছিল ঠিক আছে সো এটো 5 10 15 20 and 25 so t place value to কি হৈ গল 20 হৈ গল so আমি ইয়াত 24 যেটোকে দিছে গম পাইছো যে ইয়াত প্লাস হৈ গৈছে 24 পাইছো ঠিক আছে so similar manner আমি bet কেনেকৈ উলিয়াম আমি বেটৰ বি প্লেস ভ্যালু কি হ'ব 2 হ'ব 1 ৰ প্লেস ভ্যালু কি হ'ব সৰি a প্লেস ভ্যালু কি হ'ব 1 হ'ব and t ৰ প্লেস ভ্যালু in the same manner আমি জানো 20 হয় সো আমি গুটেইটা প্লাস কৰি দিলে আমি কি পাম
23 পাম সো বেটৰ কোডটো হৈ গল 23 ওকে সো এনেকে আমাৰ ভেৰিয়াছ মেথড থাকে কোডিং এণ্ড ডিকোডিং অন সো আমি ব্ৰেইনষ্টৰ্মিং কৰিব লাগিব আমি ফাৰ্স্ট চাই ল'ব লাগিব যে কেনেকুৱা ৱেট গলে মানে এনসাৰটো পাম সো এতিয়া থাৰ্ড কোৱেশ্চনটো চাম আমি থাৰ্ড কোৱেশ্চনটোত কি কৈছে ইয়াত টেম্পলৰ কোড দিছে VHQURL ওকে সো আমি লিখি লম টেম্পল ইয়াত কি কৈছে VHQURL ওকে এন্ড আমাৰ কিহৰ কোড বিচাৰিব কৈছে চাৰ্জৰ কোড বিচাৰিব কৈছে সো এটো কোৱেশ্চন আমাৰ কোড আহি গৈছে গুৱাহাটী হাই কোৰ্টৰ 2014 ৰ PYQ হয় এটো এন্ড ইয়াত আমি চাও হক ইয়াৰ প্ৰসেসটো কেনেকে কৰে এটোত আমি যেহেতুকে গম পাইছো যে ইয়াত মানে ইনক্ৰিজ হৈছে ইয়াত কিমান ইনক্ৰিজ হৈছে বুলি গম পাইছো আমি ফাৰ্স্ট মানে কি কৰিব লাগিব ফাৰ্স্ট কম্পেয়াৰ কৰি চাব লাগিব যদি ইনক্ৰিজ হৈছে দেন আমি ইনক্ৰিজিং ওয়েট নিম যদি ডিক্ৰিজ হৈছে দেন ডিক্ৰিজিং ওয়েট নিম ওকে সো সো ইয়াত আমি কি গম পাইছো টি ৰ পৰা ভি আমি কেনেকে পাইছো ইয়াত +2 এড হৈছে ঠিক আছে সো ইয়াত +2 এড হৈছে কাৰণে ভি পাইছে ই ৰ পৰা এইচ আমি কেনেকে পাম ইয়াত কি হ'ব +3 এড হ'ব ঠিক আছে ইয়াত কি হ'ব ইয়াত +4 ইয়াত +5 ইয়াত +6 এন্ড ইয়াত +7 ঠিক আছে সো এটা কি গম পাইছো যে ইয়াত in the same manner চাৰ্জটো মানে তেনেকে তাৰ কোডটো আমি চাৰ্জৰ কোডটো তেনেকে উলিয়াব লাগিব সো CHURCH চাৰ্জৰ কোডটো উলিয়াবলৈ এতিয়া আমি কি কৰিম ইয়াত +2 হ'ব +3 হ'ব +4 হ'ব সো C লগত +2 কৰিলে কি হৈ যাব C লগত +2 কৰিলে ইয়াত E আহি যাব ওকে So in the same manner H ৰ লগত +3 কৰিলে কি হ'ব H ৰ লগত +3 কৰিলে ইয়াত K আহি যাব হা সো U ৰ লগত +4 কৰিলে কি হ'ব সো U ৰ লগত +4 কৰিলে ইয়াত Y আহি যাব then after that আমি গম পাইছো যে EKY হ'ব সো ইয়াত আমি ফাৰ্স্টত কি কৰিব লাগিব এতিয়া আমি চাব লাগিব যে ইয়াত কোনটো অপচনত EKY একেলগে আছে সো আমি যদি পাৰো তেতিয়া এলিমিনেট কৰিব লাগিব ইয়াত নাই ওকে এন্ড ইয়াত নাই সো ফৰ অপচন A আৰু অপচন C EKY একেলগে আছে এতিয়া আমি দেখিছো যে অপচন A কি আছে EKYWI এন্ড ইয়াতো আছে EKYWI ঠিক আছে সো বেসিক এটাই ডিফাৰেন্স আমি দেখিছো হেতু হৈছে লাষ্টৰ A লেটাৰটো ঠিক আছে ইয়াত আছে O ইয়াত আছে N সো ইয়াত আমি চাব লাগিব যে H ৰ পাছত ইয়াত O হ'ব নে N হ'ব ওকে এন্ড লাষ্টৰ লেটাৰটো ইয়াত কি হৈছিলে +7 এড হৈছিলে সো ইয়াত আমি +7 দি দিলো +7 এড কৰিলে কি আহিব এটা চাব লাগিব ঠিক আছে সো আমি যেহেতুকে জানো যে HIJKLMNOPQ ওকে ইয়াত 7 তে চাব লাগিব 1 2 3 4 5 6 and 7 ত ইয়াত কি আহিছে O আহিছে that means ইয়াৰ আনসাৰটো হ'ব অপচন A ওকে সো আমি এটা কি কৰিম নেক্সট কোৱেশ্চন চাম নেক্সট কোৱেশ্চনটো কি কৈছে এটা কোড দিছে কম্পিউটাৰ and এটা word দিছে কম্পিউটাৰ and ইয়াৰ কোডটো কি দিছে LNBVQSFU ওকে সো এতিয়া আমি এটো কেনেকে উলিয়াম ইয়াতটো তেনেকুৱা নিচিনা হোৱা নাই ন যে আগৰটো নিচিনা ইয়াত আমি একো দেখা নাই ইয়াত আমি লিটল বিট ডিফাৰেন্ট দেখিছো ওকে সো ইয়াত আমি কি কৰিব লাগিব ইয়াত আমি দেখিছো যে ইয়াৰ লগত কি হৈছে এটো -1 হৈছে ওকে এন্ড ইয়াৰ লগতো দেখিছো -1 হৈছে এন্ড ইয়াতো দেখিছো আমি -1 হৈছে দ্যাট মিন্স আমি গম পাইছো যে এই ফাৰ্স্ট 3 টা লেটাৰত কি হৈছে -1 হৈছে ওকে আফটাৰ দ্যাট
এইখিনিত এইবিলাকত -1 হৈছে ওকে এতিয়া আমি নেক্সট চাম নেক্সট কি হৈছে p আৰু q ওচৰাওচৰিকে আমি থাকিম ওচৰাওচৰিকে থকা নিচিনা লাগিছে p পাছত q আহে that means +1 হৈছে u পাছত v আহে that means +1 হৈছে এটো আমি গম পাই গলো ঠিক আছে এন্ড নেক্সট কি হৈ গল ইয়াত আমি কেনেকে গম পাইছো ইয়াত আমি গম পাইছো যে t ৰ পাছত u আহে after that r ৰ পাছত s আহে and e পাছত f আহে that means এই গুটে গিটা লেটাৰত কি হৈছে +1 এড হৈছে সো ইন দ্য সেম মেনাৰ আমি কি কৰিব লাগিব এতিয়া এই বাল্ক হেডটোৰ এনসার উলিয়াব লাগিব ওকে বাল্ক হেডটোত আমি কি কৰিম এতিয়া আমি এটো প্ৰসেসতে কৰিব লাগিব ইয়াতো সো ইয়াত আমি এই তিনিটা লেটাৰ তিনিটা দুটা আৰু এনেকে তিনিটা লেটাৰ আমি পাৰ্ট কৰি লব লাগিব তাৰ পাছত ইয়াৰ পৰা আমি এটা কোডটো উলিয়াম ঠিক আছে ইন দ্য সেম মেনাৰ সো ইয়াত এটা -1 হলে কি হ'ব b হ'ব ইয়াত -1 হলে কি হ'ব k হ'ব and ইয়াত -1 হলে কি হ'ব t হ'ব ঠিক আছে সো ইয়াত কি হ'ব দিয়া ইয়াত আমি এটা লাষ্টৰ গিটা চাও ঠিক আছে এতিয়া a লগত +1 হলে কি হ'ব b হ'ব ইয়াত যেহেতুকে ফাৰ্স্টত মাইনাস হৈছিলে লাষ্টত প্লাস হৈছিলে এন্ড মাজতো প্লাস হৈছিলে সো এনেকৈ কৰিব লাগিব e পাছত কি হ'ব f আহে d পাছত কি আহে e আহে সো আমি দেখিছো যে ফাৰ্স্টত কি আহিছে kta দেখিছো ক'ত একদম নাই সো কাটি দিলো kta আছে ওকে এন্ড লাষ্টত দেখিছো ebf দুইটাতে আছে এতিয়া আমি কি কৰিব লাগিব এইটোৰ কাৰণে উলিয়াব লাগিব k ৰ পাছত কি থাকে k ৰ পাছত l থাকে and h ৰ পাছত কি থাকে i থাকে সো il কোড আছে ইয়াত এটো ঠিক আছে সো ইয়াৰ এনসাৰটো হৈছে অপচন বি ওকে সো এতিয়া নেক্সট কোৱেশ্চন চাম if Delhi is coded as 73541 and Kolkata as 825896662 then how can Calicut be coded so yet Calicutter code to আমাক সুধিছে and এটো সেম UIQ হয় so এতে কি কৰিম আমি চাম যে দিল্লী আৰু মানে দিল্লীৰ প্ৰতিটো লেটাৰৰ কোড to কি হয় চাম ওকে নাম্বার কোড to and ইয়াতো কলকাতাটোৰ প্ৰতিটো লেটাৰৰ নাম্বাৰিং কোড to কি আছে চাম ঠিক আছে সো কলিকতাত কি কৈছে যে CALICUT ওকে এতিয়া আমি কি কৰিম C ৰ কোড to উলিয়াব চাম ঠিক আছে সো C ইয়াত আমি দেখিছো 8 আছে ইয়াতো আছে 8 আছে ওকে সো C ৰ 8 হৈ গল এটো কোড আছে এই ইয়াত এটো ইয়াতে আছে কলকাতাতে আছে সো ইয়াত কি দেখিছো এৰ কোডটো হৈ গল 2 ওকে 8 আৰু 2 আহিছে সো ইয়াত আমি চাম 8 আৰু 2 এটোত আছে বাকি কিটা অপচনত নাই অলৰেডি আমাৰ আগত আনসাৰ উলাই আছে বাট ষ্টিল আমি এবাৰ লাষ্টত আমি চাম যে t আৰু u টো চাও u কোড আছে ইয়াত u ইয়াত আছে u 9 হয় and t কোড আছে t ইয়াত আছে t 6 হয় ঠিক আছে সো আমি গম পাইছো যে ইয়াৰ আনসাৰটো 8251896 এটো হৈছে কলিকতাৰ কোড ওকে সো এটোৰ বাৰু ইজি কোৱেশ্চন আছিলে বেছি ট্ৰিকি নাছিলে সো এটো কোৱেশ্চন অলপ ট্ৰিকি হ'ব পাৰে ইয়াৰ প্ৰসেসটো টোটালি ডিফাৰেন্ট হয় বাকি কেটা কম্পাৰিজনত এতিয়া আমি চাও হক ইয়াৰ কি কৈছে যে লিবাৰ্টিৰ এটা কোড দি কৈছে ঠিক আছে লিবাৰ্টি কোড to কি দিছে 422182436405 ঠিক আছে সো ইয়াত কি আমি গম পালো যে ইয়াত এনেকে আমি 2 কে পেয়াৰিং কৰিলো আমি এনেকুৱা মানে এটা আনসাৰ পোৱা নাই ঠিক আছে সো ইয়াৰ প্ৰসেসটো হৈছে কি আমি ফাৰ্স্টত এটো এলফাবেটিক্যাল অৰ্ডাৰত এৰেঞ্জ কৰি লব লাগিব এলফাবেটিক্যাল অৰ্ডাৰত যদি লিবাৰ্টিটো এৰেঞ্জ কৰো তেতিয়া ফাৰ্স্টত ইয়াত কি আহিব b আহিব ঠিক আছে দেন নেক্সট e i l তাৰ পিছত আহি গল r t
and y ঠিক আছে so এটো alphabetical order first step to হৈছে alphabetical order arrange কৰিব লাগিব ঠিক আছে arrange it in alphabetical order okay so then second step to কি হ'ব আমি ইয়াৰ যেটো কনসোনেন্ট আছে সেই কনসোনেন্টটো আমি multiply কৰিব লাগিব with 2 then place value multiply the place value of the consonant with 2 so ইয়াত কি হৈ যাব ইয়াত কনসোনেন্ট কোনটো আছে এতিয়া আমি উলিয়াই লম ইয়াত কনসোনেন্ট আছে b l r t y so ইয়াত কি কৰিম b প্লেস ভ্যালু কি হয় 2 হয় so 2 into 2 কৰি দিম ওকে l ৰ প্লেস ভ্যালু কি হয় আমি ইজটি টেকনিকটো চাব লাগিব ঠিক আছে so এটো কি হৈছিলে এটো 10 আছিল এটো 5 আছিল kl l কি হৈ যাব 12 হৈ যাব ইনটু কি হৈ যাব ইয়াত 2 হৈ যাব আফটাৰ দ্যাট r r ৰ প্লেস ভ্যালু কি হৈ যাব r ৰ প্লেস ইয়াত আসলে কিমান 20 আছিল সো r ৰ হ'ব 18 ওকে ইনটু 2 কৰি দিম এন্ড y ৰ কি হৈ যাব প্লেস ভ্যালু আমি ইয়াত দেখিছো এটো 25 হয় সো 25 into 2 কৰি দিম that means আমি কি পাই গলো এতিয়া আমি পালো যে b আছে ইয়াত 4 after that ইয়াত আছে l ত কিমান আছে 24 then r ত আছে এটো 36 t ত কিমান আছে t টো উলিওৱা নাই না ঠিক আছে y ত কিমান আছে 50 আছে and t ত কিমান হৈ যাব 20 into 2 হৈ যাব ঠিক আছে 20 into 2 মানে 40 হৈ যাব ইয়াত আমি কি দেখিছো কোডটোত 24 36 40 50 ইয়াত আছে নে 24 36 40 50 এটো আছে ঠিক আছে আফটাৰ দ্যাট 4 আমি পাইছো নে yes আমি পাইছো সো ইয়াত মানে কি কৰিছে এতিয়া এইকিটা কনসোনেন্ট কেটাৰ কোডটো তাত লিখি দিলে এন্ড এটা কি কৰিব লাগিব ইয়াৰ ভাৱেল কেটাৰ অপোজিট টু লিখিব লাগিব ঠিক আছে অপোজিট মানে কি হৈছে যদি a b c d এনেকে তো সিরিজ গৈ থাকে দেন কি হৈ যাব ইয়াত ইয়াত m লৈকে যাব ইয়াত n ৰ পৰা আকৌ n o p q r s t এনেকে আহি যাব ঠিক আছে সো এই সিরিজটোত আমি ইয়াৰ অপোজিট টু চাব লাগিব ই অপোজিট কি হৈ যাব ই আছে ইয়াত মই ভালকৈ লিখি দিছো এবাৰ ওকে h i j k l m n o p q r s t u v w x y z so ৰ অপোজিট টু কি আছে v আছে so ইয়াত কি হৈ যাব v ৰ প্লেস ভ্যালু টু কি হয় এতিয়া v ৰ প্লেস ভ্যালু টু ইজটি টেকনিকতে সেম যাব লাগিব ঠিক আছে টিৰ পাছত কি হে u তাপা v তাৰ মানে হৈছে এটো 22 ঠিক আছে এটো 22 উলাই গল এন্ড তাত লিখা আছে 22 দ্যাট মিন্স আমি গম পালু যে এই প্ৰসেসটো এনেকে হৈছে সো নেক্সট আমি এটা কি কৰিম এই স্লেভাৰি কোডটো কেনেকে উলিয়াম ইন দা সেম ম্যানাৰ ঠিক আছে সো স্লেভাৰিটো আমি লিখি মই দেখাই দিউ ইয়াৰ কোডটো এতিয়া কি উলাব এতিয়া এটো আমি কি কৰিম এটো ইন দা সেম ম্যানাৰ আমি ফার্স্ট অ্যালফাবেটিক্যাল অর্ডার লিখিম ঠিক আছে a e l ঠিক আছে r s y ঠিক আছে এটো আমি অ্যালফাবেটিক্যাল অর্ডার কৰি ললো আফটার দ্যাট ইয়াত কি কৰিম কনসোনেন্ট টু মাল্টিপ্লাই বাই 2 কৰি দিম ওকে সো ইয়াত কনসোনেন্ট আৰু সদায় এই ইজটিটো মনত ৰাখিবই ইট ইজ ভেরি ভেরি ইম্পর্টেন্ট ঠিক আছে ওকে সো ইয়াত কি হৈ যাব এতিয়া এটো ভাৱেল আছে সো ভাৱেল গিটা আমি সাইড কৰি দিম এতিয়া কনসোনেন্ট কেটাৰ আমি কোডটো উলিয়াম ঠিক আছে সো ইয়াত দেখিছো l আছে ইয়াত সো l টো কিমান প্লেসত আছিলে l
ঠিক আছে ইয়াত l টো কিমান হৈ গল 12 ত আছিল সো 12 into 2 কি হৈ গল ইয়াত 24 হৈ গল after that r কিমান প্লেসত আছে r ইয়াত 18 ত আছে 18 into 2 কি হৈ গল 36 s কোনটো প্লেসত আছে ঠিক আছে s2 আছে 20 19 ত 19 into 2 কি হৈ গল ইয়াত 38 হৈ গল ঠিক আছে after that v কোড আছে v কোনটো প্লেসত আছে v পাছত কি আছে uv ঠিক আছে 20 21 22 22 into 2 44 okay then y কোনটো প্লেসত আছে 25 that means 50 so lastত 50 আহি আছে যদি lastত 50 আহিছে তেতিয়া হলে অপশন b আৰু অপশন d ইনকারেক্ট হয় so অপশন a আৰু c ৰ পৰা আমি চাব লাগিব যে আমি কি পাইছো lastত আমি পাইছো 50 after that 44 50 or 44 আহিছে that means option A is the correct answer okay so next question to আহিছে in a certain code language drone is written as surfo drone S E R F O okay and how's it be written as in that language মানে কোনটো language কোনটো actually house or code হয় হেতু খুজিছে সো ইয়াত আমি কি গম পাইছো যে ইয়াত এনেকে হৈছে ঠিক আছে d পাছত e আহে ওকে that means +1 হৈছে r ৰ পাছত s আহে +1 হৈছে ইয়াত ওকে n ৰ পাছত o আহে +1 হৈছে e পাছত f আহে +1 হৈছে সো আমি কি কৰিব লাগিব এতিয়া হাউসত ইন দ্য সেম ম্যানাৰ কৰিব লাগিব h ৰ পাছত কি আহে i আহে o পাছত কি আহে p আহে ঠিক আছে s ৰ পাছত কি আহে t আহে and e পাছত কি আহে f আহে সো এটা u টো কি হৈছে ইয়াত o আৰু u মাজতে চাব লাগিব ঠিক আছে that means ইয়াত add হৈ গৈছে ঠিক আছে সো ইয়াত কি হৈ যাব এটো x হৈ যাব সো pixft টো হৈছে ইয়াৰ correct answer ঠিক আছে সো সবৰে টেকনিক বোৰ বেলেগ বেলেগ মই নেক্সট ক্লাছত আৰু কিছুমান ইয়াৰ ৰিলেটেড স্যাম্পল কোৱেশ্চনছ লৈ আহিম ঠিক আছে in a certain code language remote is written as KYSPGS so এই কোৱেশ্চনটো আপোনালোকে নিজে ট্ৰাই কৰিব লাগিব মই যেহেতুকে ভেৰিয়াস টাইপ দেখাই দিলো কেনেকে কেনেকে কৰে এটো আপোনালোকে নিজে ট্ৰাই কৰিব লাগিব ইয়াত কি কৈছে মোবাইলৰ কোডটো বিচাৰিব গৈছে অপশন দি থোৱা আছে এটো নিজে ট্ৰাই কৰিব এন্ড নেক্সট কোৱেশ্চন আহিছে কি এতিয়া এটো হৈছে চাইনিজ কোডিং যেটো আপোনালোকৰ ফাৰ্স্ট ক্লাছত মই কৈছিলো ঠিক আছে সো ইয়াত কি কৈছে find a solution is coded as 418 be attentive is coded as 29 answers are correct is coded as 737 and how will check the question be coded in that language so আমি ইয়াৰ কোডটো এতিয়া উলিয়াব লাগিব so ইয়াত আমি কি দেখিছো ফাৰ্স্ট দেখিছো find word টোত কিমানটা লেটাৰ আছে 4 letters okay then a দেখিছো 1 letter আছে and solutionত কিমান আছে 1 2 3 4 5 6 7 8 ঠিক আছে 8 আছে that means ইয়াৰ কোডটো এনেকে লিখিছে যে কি মানে কোনটো ওয়ার্ডত কিমানটা লেটাৰস আছে হেতু হিসাবত কোডটো লিখিছে সো আমি ইয়াতো দেখিলো ইয়াত দুটা আছে এন্ড ইয়াত 9 টা আছে সো ইয়াত 29 কোড হৈ গল সো ই গম পাই গলো যে ইয়াৰ কোডটো কেনেকে উলিয়াব লাগিব আমি এই ওয়ার্ডটোৰ লেটাৰস কিটা কাউন্ট কৰি ঠিক আছে ইয়াত কেটা লেটাৰস আছে 5 টা লেটাৰস আছে ইয়াত কিমান আছে 3 আছে 5 আৰু 3 ওলাইছে that means this is the correct answer ঠিক আছে সো আমি কুইক মানে সোনকালে কৰিব কাৰণে এক্সামিনেশন হলত কৰিব কাৰণে আমি চাব লাগিব যে অপচনৰ পৰা আমি কিবা এলিমিনেট কৰিব পাৰো নেকি ওকে এন্ড দিস ইজ দ্য লাষ্ট কোৱেশ্চন এটো আপোনালোকে চাইনিজ কোডিংৰ মই আপোনালোকক এটো কৰিব দিছো আপোনালোকে নিজে ট্ৰাই কৰিব যেহেতুকে মই ভেৰিয়াস কোৱেশ্চন চাইনিজ কোডিং ৰিলেটেড লাষ্ট ক্লাছতো কৰাইছো এন্ড আজি ক্লাছতো আপোনালোকক দেখাই দিলো তেনেকে এটো দেখালো ঠিক আছে So last class od yes similar enuka question time moi koraislu so apnaloke try koribole and etu moi joatu class ore etu question asile year answer to hoise 68 etu keneke korilu dogor code to jetu ke 67 ditho asile d amar kuntu place value thake 4 ঠিক আছে ইজতি সদায় মনত ৰাখিব
ঠিক আছে সো O2 কিমানত আছে O2 15ত আছে এন্ড G2 ক'ত আছে 7ত আছে ঠিক আছে সো ইয়াত কি হৈছে ফাৰ্স্ট মাল্টিপ্লাই হৈছে দেন প্লাস হৈছে আমি তেনেকৈ জানো 15 into 4 যে কি হয় 60 হয় and yet 7 plus কৰিলে কি পাম 67 পাম so in the same manner cow code to হৈছে 68 ঠিক আছে so এটো লাস্ট ক্লাসৰ কোৱেশ্চনটোৰ আনসাৰ আপোনালোকক দেখাই দিছো কেনেকৈ কৰে so আজি আমাৰ ক্লাসটো ইমান লৈকে আছিল কাইলৈ আমি আকৌ কোডিং আৰু ডিকোডিংৰ ভেৰিয়াছ কোৱেশ্চনছ লৈ আহিম আৰু আপোনালোকে যাতে কিছুমান প্ৰেক্টিস কৰিব পাৰে আজি যি কিটা কোৱেশ্চন আপোনালোকৰ কাৰণে এৰি দিছো আপোনালোকে ট্ৰাই কৰিব কাৰণে চেষ্টা কৰিব ঠিক আছে এন্ড আমাৰ টেলিগ্ৰাম গ্ৰুপত অলৰেডি পিডিএফ টো আমি শেয়াৰ কৰি দিম এন্ড প্লিজ ডু সাবস্ক্ৰাইব টু আवर চেনেল থ্যাংক ইউ